নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুত ইম্পৰ্টেন্ট আপডেট লৈ আহিছো আপোনালোকৰ মাজলৈ আজি এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত এটা ভিডিও আপোনালোকলৈ আগবঢ়াইছো বিষয়টো হৈছে ৰিজাৰ্ভ কেটেগৰী এসসি এসটি ওবিসি আৰু জেনাৰেল কোটাৰ সন্দৰ্ভত সন্মানীয় সুপ্ৰিম কোৰ্টৰ নিয়ম সুপ্ৰিম কোৰ্টে কি কৈছে ভিডিওটো জিতে সম্পূৰ্ণ ডিটেইলছ মই আপোনালোকক জনাবলৈ বিচাৰিছো সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিও ডেসক্ৰিপচনত আমাৰ WhatsApp এণ্ড টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে যদি জয়েন হ'ব বিচাৰে জয়েন হৈ লওক আৰু যদি ফেসবুকত চাই আছে তেতিয়াহলে আপোনালোকে ফলো কৰি লব এটা সুপ্ৰিম কোৰ্টে কি কৈছে ভিডিওটো জিতে সম্পূৰ্ণ ডিটেইলছ মই আপোনালোকক জনাম ষ্টাফ সিলেকশন কমিশন এসএসসি ফালৰ পৰা এসএসসি জিডি কনষ্টেবলৰ ভ্যাকেন্সি প্ৰত্যেক বছৰে আহে এই বছৰৰ অক্টোবৰ মাহত পুনৰ এসএসসি জিডি কনষ্টেবল 2026 বৰ্ষৰ ভাবে ভ্যাকেন্সি মুকলি কৰা হ'ব তাতে হয়তো আপোনালোকৰ ৰিজাৰ্ভেশন ভ্যাকেন্সি আহিব আৰু আনৰিজাৰ্ভৰ ভ্যাকেন্সি আহিব ৰিজাৰ্ভেশন ভ্যাকেন্সি যেনে এসটি এসসি আৰু ওবিসি আৰু আনৰিজাৰ্ভত আপোনালোকৰ জেনাৰেল কোটাৰ এটো বিষয় আপোনালোকে গম পালে জেনাৰেল কোটাত কিন্তু ৰিজাৰ্ভেশন ক্যান্ডিডেট বিলাকে তাতে সোমাব পাৰিব কিন্তু আনৰিজাৰ্ভৰ ক্যান্ডিডেট বিলাকে ৰিজাৰ্ভেশন কোটাত সোমাব নোৱাৰে এটো বিষয় আপোনালোকে গম পাইছে যদি এজন আনৰিজাৰ্ভৰ ক্যাটেগৰীয়ে যদি মাৰ্কস পাইছে 55 আৰু ৰিজাৰ্ভেশন ক্যাটেগৰীয়ে যদি 60 মাৰ্ক পাইছে তেতিয়া হলে হে আনৰিজাৰ্ভৰ ক্যাটেগৰীত এ ৰিজাৰ্ভেশন ক্যাটেগৰী মানে ওবিসি ক্যান্ডিডেট বিলাকে বা এসটি ক্যান্ডিডেট বিলাকে তাতে সোমাব পাৰিব কিন্তু আনৰিজাৰ্ভৰ ক্যাটেগৰী বিলাকে কিন্তু এ ৰিজাৰ্ভেশন ক্যাটেগৰীত সোমাব নোৱাৰে এটো বিষয় অলৰেডি আগৰ পৰা চলি আহিছে এটা সুপ্ৰিম কোৰ্টে কৈছে যে এসসি এসটি ওবিসি ৰিজাৰ্ভ ক্যাটেগৰী প্ৰাৰ্থীয়ে যদি বয়সত ৰেহাই বা এপ্লিকেশন ফিস এবোৰত যদি ৰেহাই লয় যদি স্পষ্টকৈ যদি উল্লেখ থাকে এডভাৰটাইজমেন্টত যে ৰিজাৰ্ভ ক্যাটেগৰীয়ে আনৰিজাৰ্ভ ক্যাটেগৰীত সোমাব নোৱাৰে বুলি উল্লেখ থাকে যদি এডভাৰটাইজমেন্টত তেতিয়া হলে তেওঁলোকে জেনাৰেল আনৰিজাৰ্ভৰ আসনত আহিব নোৱাৰিব এই বিষয়ে আপোনালোকে গম পাইছে স্পষ্টকৈ আপোনালোকক মই বুজাই দিছো যে আগতে আপোনালোকৰ আনৰিজাৰ্ভৰ যিখিনি ভ্যাকেন্সি আহে বা হে আনৰিজাৰ্ভৰ ভ্যাকেন্সি খিনিত যদি আমাৰ ক্যাটেগৰী মানে ওবিসি বা এসটি বা এসসি ক্যাটেগৰী ক্যান্ডিডেট বিলাকে যদি হে আনৰিজাৰ্ভৰ ক্যান্ডিডেট কই যদি বেছি মার্কস পায় তেতিয়া হলে হে আনৰিজাৰ্ভৰ ক্যান্ডিডেট হয়তো সিলেক্টেড নহয় ইয়াৰ আমাৰ ৰিজাৰ্ভেশন ক্যাটেগৰী ক্যান্ডিডেট বিলাকে হয়তো তাত গৈ পিনে পোষ্ট হয়তো লৈ লয় এই বিষয়ে গম পালে আৰু যদি এতিয়া পৰা যদি এডভাৰটাইজমেন্টত যদি উল্লেখ লিখা থাকে যে ৰিজাৰ্ভেশন ক্যাটেগৰী ক্যান্ডিডেট বিলাকে যদি এজ ইলেকশন বা ৰিলেক্সেশন লয় যদি লোৱা পিছতো তেওঁলোকে যদি ইয়াতে আহিব বিচাৰে তেতিয়া হলে তেওঁলোক ইয়াতে আহিব নোৱাৰিব বুলি যদি স্পষ্টকৈ যদি নটিফিকেশন উল্লেখ থাকে তেতিয়া হলে আপোনালোকে আনৰিজাৰ্ভৰ আসনত সোমাব নোৱাৰিব জেনাৰেল কি ৰিজাৰ্ভেশন ক্যাটেগৰী ক্যান্ডিডেট বিলাকে যদি এই বিষয়ে এডভাৰটাইজমেন্টত কোনো ধৰণৰ লিখা নাথাকে বা কোনো ধৰণৰ নিয়ম নাথাকে তেন্তে ৰিজাৰ্ভ প্ৰাৰ্থীয়ে ৰেহাই লোৱা পাছতো তেওঁ যদি মাৰ্কস শেষ জেনাৰেল প্ৰাৰ্থীতকৈ যদি বেছি মাৰ্কস পায় তেতিয়া হলে ৰিজাৰ্ভেশন ক্যাটেগৰীয়ে আনৰিজাৰ্ভত সোমাব পাৰিব যদি কোনো ধৰণৰ এডভাৰটাইজমেন্টত উল্লেখ নাথাকে যদি লিখা থাকে তেতিয়া হলে ৰিজাৰ্ভ ক্যাটেগৰী ক্যান্ডিডেট বিলাকে আনৰিজাৰ্ভত সোমাব নোৱাৰিব এতিয়া হয়তো মেন এটাই কথা যে স্পষ্টভাৱে এডভাৰটাইজমেন্টত যদি উল্লেখ থাকে তেতিয়া হলে আপোনালোকে ৰিজাৰ্ভ ক্যাটেগৰী ক্যান্ডিডেট বিলাকে আনৰিজাৰ্ভত সোমাব নোৱাৰিব আৰু যদি লিখা থাকে তেতিয়াহে আপোনালোকে নোৱাৰিব যদি লিখা নাথাকে তেতিয়া হলে ৰিজাৰ্ভেশন ক্যাটেগৰী ক্যান্ডিডেট বিলাকেও আনৰিজাৰ্ভত সোমাব পাৰিব এই বিষয়ে সুপ্ৰিম কোৰ্টে লিখা আছে এতিয়া হয়তো এডভাৰটাইজমেন্টত যেটো আহে হেতুৱে হ'ব বাকি এটা এসএসসি জিডি কনষ্টেবলৰ ভ্যাকেন্সি নেক্সট মন্থতে আহি যাব তাৰ বাবে আপোনালোকে ভালকে পঢ়ি থাকিব যেটো আপডেট আহিলে সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা এই আপডেটটো মই আপোনালোকক জনালো যদি ভিডিওটো ভাল পালে সকলোকে শেয়াৰ কৰি দিয়ক এটা থলমূলকে আপোনালোকক এটা ধুনিয়াকে জনাই দিলো যদি ভিডিওটো ভাল পালে সকলোকে শেয়াৰ কৰি দিয়ক এটো বিষয়ে আপোনালোকক জনালো এই বিষয়ে হয়তো বহুতে হুদি আছিল এই হুদা কাৰণে মই আপোনালোকক জনালো যদি ভিডিওটো ভাল পালে সকলোকে শেয়াৰ কৰি দিয়ক সজিলা বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ